Hello students, মই ৰিমা ভৰালী আজি মই লৈছো class 3 English Blossom 1 কিতাপখনৰ lesson 6 If I could be an astronaut পাঠটিৰ পিছৰ অংশটি কি আছে চাওচোন হা ইয়াতে কৈছে match the pictures with their names ছবিবোৰ নামৰ লগত মিলোৱা ছবি কি দেখিছে এটো মহাকাশচাৰীয়ে পিন্ধা ড্ৰেছ স্পেস স্যুট এয়া কি হয় এবোৰ গ্ৰহ planets এটো হল আৰ্থ আমাৰ পৃথিৱীখন নহয় নে এটো হল স্পেসশিপ বা মহাকাশযান স্পেসক্ৰাফট বুলিও কয় আৰু এটো হল পাখি ফেডাৰ ইয়াতে কি লিখিছে চাও আৰ্থ স্পেসস্যুট স্পেসক্ৰাফট ফেডাৰ প্লেনেটস এটা এইখিনি আমি মিলাব লাগিব মই মিলাই দিছো চাবা স্পেসস্যুট এইটো তাৰ পিছত প্লেনেটস এয়া আৰ্থ এইটো স্পেসক্ৰাফট এয়া ফেডাৰ এয়া এদৰে মিলাই দিয়া মই আগবাঢ়িছো ইয়াতে কি কৈছে সোৱা let's learn the meaning of some words কেইটামান শব্দৰ অৰ্থ শিকোৱা হা শব্দকেইটাৰ অৰ্থ মই পঢ়ি দিছো তোমালোকে চাই যাবা astronaut মানে মহাকাশচাৰীৰ কথা কৈছে a person whose job involves traveling and working in a spacecraft এগৰাকী ব্যক্তি যাৰ কাম spacecraft বা মহাকাশযানত যোৱা আৰু তাত কাম কৰা হয় মানে মহাকাশচাৰীসকলে স্পেসশিপত যায় বা স্পেসক্ৰাফটত মহাকাশলৈ যায় আৰু তাতে কাম কৰে স্পেসক্ৰাফটখনৰ ভিতৰতে কাম কৰি থাকে তাৰ পিছত আছে স্পেসশিপ বা মহাকাশযান a vehicle that travels in space carrying people এখন বাহন যি মহাকাশত চলে আৰু মানুহ লৈ যায় হেখনত তাৰ পিছত weightless ওজন নথকাৰ কথা কৈছে having no weight or appearing to have no weight having no weight মানে ওজন নাই বা appearing to be মানে নাই ওজন নোহোৱা যেন নি লাগে সেই কথাকাৰ কৈছে এয়া মহাকাশত লাগে তাৰ পিছত চোৱা ইয়াতে কি কৈছে মই পঢ়ি দিছো let's check how much we have understood আমি কিমান বুজি পালো চাও আহা আৰু কৈছে answer the following questions তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ লাগিব এতিয়া আমি ইয়াতে প্ৰশ্নকেইটা কি দিছে চোৱা where does the poet want to go কবিয়ে কলৈ যাব বিচাৰিছে আমি পাইছো নহয় ৰঙিন গ্ৰহটোলৈ হয় নে উত্তৰ কম the poet wants to go to a colorful planet কবিয়ে এটা ৰঙিন গ্ৰহলৈ যাব বিচাৰিছে তাৰ পিছৰ প্ৰশ্নটো name the two planets that the poet does not wish to visit দুটা গ্ৰহৰ নাম কোৱা যি দুটা গ্ৰহলৈ কবিয়ে যাব নিবিচাৰে আমি এটা লিখিব পাৰো ইয়াতে the name of the two planets that the poet does not wish to visit are Venus and Mars তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন আহা ইয়াতে কৈছে name the planet where we live আমি থকা গ্ৰহটোৰ নাম কোৱা কি নাম আমাৰ পৃথিৱী আৰু ইংলিছত কয় the earth আমি এইদৰে লিখিব পাৰো the name of the planet where we live is the earth ঠিক আছে এতিয়া আগবাঢ়িছো এবাৰ সুধিছে name the vehicle that astronauts use to travel to space বাহনখনৰ নাম কোৱা যিখন বাহনত মহাকাশচাৰীসকলে মহাকাশত যাবলৈ ব্যৱহাৰ কৰে কি আছিল মহাকাশযান ইংলিছত কয় স্পেসশিপ হয় নে উত্তৰত লিখিম আমি the name of the vehicle that astronauts use to travel to space is spaceship হয় নে এতিয়া আগবাঢ়িছো ইয়াতে কৈছে why do you think the poet wants to visit the special place তোমালোকে কি ভাবা যে কবিয়ে স্পেশাল বা তেওঁৰ ভাল লগা ঠাইখনলৈ কিয় যাব বিচাৰিছে তাত কি স্পেশাল হয় বাৰু ইয়াতে কি কৈছে চোৱা the poet wants to visit the special place because আমি এদৰে লিখিব পাৰো in that place fishes have feathers যে কবিয়ে যিখন স্পেশাল ঠাইলৈ যাব বিচাৰিছে ইয়াৰ কাৰণ হল তাত মাছৰ পাখি থাকে trees can walk কছে খোজ কাঢ়িব পাৰে and he will also take a weightless walk আৰু তেওঁ কবি গৰাকীয়ে খোজ কাঢ়িব পাৰিব আৰু খোজ কাঢ়োতে weightless মানে ওজন অনুভৱ নহয় ঠিক আছে তাৰ পিছত চোৱা
If I could be an astronaut, what does I refer to here? If I could be an astronaut, এই বাক্যটোত I মানে কাক বুজাইছে? ইয়াতে কি হ'ব? I refer to here is the poet. কবিগৰাকীয়ে I শব্দটোৱে কবিগৰাকীক বুজাইছে। তাৰ পিছত চাওঁ কি আছে? ইয়াতে কৈছে read the following lines from the poem and write. ইয়াতে তলত যেকেইটা কবিৰ বাক্য কবিতা বাক্য আছে কবিতাৰ বাক্যকেইটা পঢ়িবলৈ দিছে আৰু লিখিবলৈ দিছে। কি লিখিম প্ৰথমে পঢ়ি চাওঁ আমি। প্ৰথমে কি লিখিছো? If I could be an astronaut, I would like to go to a planet full of colors with flowers in the snow. এখিনি পঢ়িলো। এতিয়া কৈছে according to these lines, এই বাক্য কেইটাৰ পৰা the poet would go to a planet where যে কবিগৰাকীয়ে এটা গ্ৰহলৈ যাব য'ত আমি উত্তৰ কি লিখিব পাৰো? এটা আছে নহয় কালাৰফুলৰ কথা এইদৰে লিখিব পাৰো। According to these lines, the poet would go to a planet where full of colors with flowers in the snow. এইখিনি আমি এইদৰে লিখিব পাৰো। তাৰ পিছৰ প্ৰশ্নটো কি আছে? কবিতাটো পঢ়িব লাগিব প্ৰথমতে। A place where fish have feathers, a place where trees can walk, that's where I'll land my spaceship and take a weightless walk. কবিতাৰ লাইন কেইটা পঢ়িলো আমি। এতিয়া কৈছে write down the special things mentioned in these lines. এই শাৰী কেইটাত কি স্পেশাল দেখিছা? স্পেশাল মানে কি ভাল লগা আছে যেটো আমি সচৰাচৰ দেখি নাথাকো। এতিয়া ইয়াতে আমি কি দেখিছো? আমি দেখিছো মাছৰ পাখি আছে, গছে খোজকাঢ়িব পাৰে আৰু ওয়েটলেস ওয়াক মানে ওজন নোহোৱাকে খোজকাঢ়াৰ কথা কৈছে। যেতিয়া জুপিয়ে যায় ওজন নাথাকে পাতল হৈ যায় তোলাৰ দৰে। এতিয়া তাৰ পিছত কি হ'ব চোৱা? উত্তৰটো আমি লিখিব পাৰো এইদৰে যে কি আছিল? Fishes have feathers, trees can walk and weightless walk. এইখিনি স্পেশাল। এইখিনি আমি সচৰাচৰ দেখা নাপাওঁ। কবিতাটোত কবিগৰাকীয়ে কৈছে আৰু তেওঁৰ যিটো স্পেশাল ঠাই লৈ যাব বিচাৰিছে তাত এইখিনি দেখিছে তেওঁ। তাৰ এতিয়া এইখিনি ভালদৰে পঢ়িবা। মই এৰিছো। ধন্যবাদ।